নমস্কাৰ বন্ধুসকল, আমি আজি ৰাতিপুৱাই মানা অভয়াৰণ্য অভিমুখে যাত্ৰা আৰম্ভ কৰিছোঁ। এক সুন্দৰ পৰিৱেশ, মানাস নেশ্যনেল পাৰ্ক। আহি আমি এয়া গেটৰ সন্মুখ পাইছোঁ। এয়া মানা অভয়াৰণ্যৰ মুখ্য গেট। এইটো মানা নদী, এক নৈসৰ্গিক দৃশ্য। কিমান সুন্দৰ পৰিৱেশ। ইয়াৰ পৰা আমি এতিয়া মানা অভয়াৰণ্যৰ কাষে কাষে আগুৱাই গৈছোঁ। এয়া এটা চাইডত আছে আপোনাৰ চাহ বাগান আৰু আনটো ফালে আছে মানা অভয়াৰণ্য। ইয়াৰ গছবোৰ বহুত ডাঙৰ ডাঙৰ, সুন্দৰ পৰিৱেশ আৰু অতি ধুনীয়া মনোৰম দৃশ্য। ইয়াৰ মাজতে আমি এখন মুকলি ঠাইত দেখিলোঁ কেইটামান বনৰীয়া হাতী। ইয়াত মুঠ আমি 4টা বনৰীয়া হাতী দেখিছোঁ। এইখন এখন ডাঙৰ মুকলি পথাৰ আৰু এয়া হ'ল বনৰীয়া হাতী। মুঠতে 4টা বনৰীয়া হাতী ইয়াতে আমি চৰি থকা দেখিছিলোঁ। এয়া দঁতাল হাতী এটা, ইমান ডাঙৰ দাঁত। অতি মনোৰম দৃশ্য। আমি অভয়াৰণ্যৰ কাষেৰে এনেকৈ আগবাঢ়ি গৈ ইয়াত বিভিন্ন জলাশয়, সৰু সৰু নিজৰা এইবিলাক আছে। আপোনালোকে আহিলেও ইয়াত দেখিবলৈ পাব। আৰু আমি হঠাতে ইয়াতে এটা হাতী দেখিছোঁ। এইটো এটা হাতী দেখিছেনে? মই অলপ ভালদৰে দেখাই দিছোঁ আপোনালোকক। এই আখুৰডাল দাঙি দিছে। এতিয়া ভিতৰলৈ সোমাই যাব চাগে হাতীটো। আৰু ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। আৰু আটাইকে আমাৰ অল আছাম ৰেচিডেঞ্চিয়েল আৰ্ট টিচাৰ্ছ ট্ৰেইনিং কেম্পলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ।